নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল অনুৰণী 13.22 আজি 4 নম্বৰৰ পৰা তোমালোকক দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত 3 নম্বৰলৈকে দিয়া আছিলে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত 4 নম্বৰত কি দিয়া আছে যে এটা ৰোলাৰৰ ব্যাস 84 সেন্টিমিটাৰ আৰু দিগ আছে 120 সেন্টিমিটাৰ। এই দিগটো আমাৰ কি হ'ব? এইটোৱে হ'ব আমাৰ উচ্চতা আৰু ব্যাসটো। ব্যাসৰ পৰা আমি কি উলিয়াই ল'ম? ব্যাসাৰ্ধটো উলিয়াই ল'ম। এখন খেলপথাৰ সমান কৰিবলৈ ইয়াৰ ওপৰেৰে এবাৰ পাৰ হওঁতে ৰোলাৰটোক 500 সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয়। আমাক কি কৈছে, যিখন খেলপথাৰ আমাক দিয়া আছে সেই খেলপথাৰখন সম্পূৰ্ণ তাৰমানে এবাৰ পাৰ হওঁতে কিমান পাক লাগে? ৰোলাৰটোক 500 সম্পূৰ্ণ পাক এটা লাগে, 500 পাক লাগে। তাৰমানে খেলপথাৰখনৰ কালি বৰ্গ মিটাৰত উলিয়াব পৰিছে। প্ৰথম কথা আমি কি কৰিব লাগিব, ৰোলাৰটোৰ যিটো আমাক ব্যাস দিয়া আছে বা ইয়াৰ যিটো উচ্চতা দিয়া আছে, ইয়াৰ পৰা আমি কি ল'ব লাগিব? ৰোলাৰটোৰ বক্ৰপৃষ্ঠৰ কালিটো উলিয়াই ল'ব লাগিব। তাৰমানে ৰোলাৰটো এক পাক ঘূৰিলে কিমান তাৰমানে জেগা মানে ই অতিক্ৰম কৰিব, সেই বস্তুটো আমি উলিয়াই ল'ব লাগিব। তো আমাক কি দিয়া আছে যে ৰোলাৰৰ ব্যাস দিয়া আছে আমাৰ কিমান? 84 সেন্টিমিটাৰ। এতিয়া ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ কেনেকৈ উলিয়াম? যে ৰোলাৰৰ ব্যাসাৰ্ধটো আমি লগে আমাক ব্যাসাৰ্ধটো উলিয়ালে আমি কি সূত্ৰত পেলাব পাৰিম? ব্যাসাৰ্ধ আমাৰ কি? আৰ মানে কি? অৰ্থাৎ ব্যাসক যদি 2ৰে হৰণ কৰে তেতিয়া আমি কি পাম? ব্যাসাৰ্ধ পাম। তো 84/2 সমান কিমান পাবা? 7 দুগুণ 8, 2 দুগুণ 4, 42 সেন্টিমিটাৰ। আমাক যিহেতু ইয়াৰ পথাৰখনৰ কালিটো বৰ্গমিটাৰত উলিয়াব পাৰিছে, গতিকে আমি এই 42 সেন্টিমিটাৰটোক আমি কি কৰিম? মিটাৰলৈকে নিম। 42 সেন্টিমিটাৰ ইকুৱেলটো আমি কি লিখিব পাৰোঁ? মিটাৰলৈকে নিলে কি হয়? 100 হৰণ দিব লাগে, হয়নে? গতিকে কি হ'ব? 0.42 মিটাৰ হ'ল। কি হ'ল এইটো? ব্যাসাৰ্ধটো আমি কি পালোঁ? 0.4 মিটাৰ। আৰু আমাক কি দিয়া আছে? দিগ দিয়া আছে। দিগ সমান উচ্চতা সমান h ইকুৱেলটো আমাৰ কিমান দিয়া আছে? 120 সেন্টিমিটাৰ। তো 120 সেন্টিমিটাৰক যদি আমি মিটাৰলৈকে নিওঁ তেতিয়াহ'লে কি হ'ব? 1.2 মিটাৰ হ'ব। তো আমি মিটাৰলৈকে নিলোঁ। এতিয়া আমি কি কৰিম? তো ৰোলাৰটো এপাক ঘূৰালে মুঠ কালি কিমান হ'ব সেইটো আমি উলিয়াই ল'ম। তেতিয়া আমি 500 পাক ঘূৰিলে কিমান কালি হ'ব সেইটো উলিয়াব পাৰিম। এতেকে ৰোলাৰটো এপাক ঘূৰালে মুঠ কালি কি হ'ব? আমাৰ যিটো বক্ৰপৃষ্ঠৰ কালি এইবিলাক সূত্ৰ আছে সেইটো বহাই দিয়া। 2 পাই আৰ এইচ। 2 ইনটু পাই মানে কিমান? 7/22। আৰ মানে আমাৰ কিমান আছে? এইটো 0.42 আৰু এইচ মানে আমি কিমান পাইছোঁ? 1.2। 7ৰে ইয়াক যায় কেইবাৰ যায়? 6 বাৰ যায়। গতিকে কি হ'ব? 0.06 হ'ব এইটো। তাৰপিছত এইটো কি হ'ল? এইখিনি গোটেই তলতে একো নাই, এতিয়া এই গোটেইখিনি ওপৰত, গোটেই এইখিনি আমাৰ কি হ'ব? পূৰণ হ'ব। প্ৰথমতে এই দুটা পূৰণ কৰা, কিমান পাবা? 44 পাবা। এই দুটা পূৰণ কৰিলে কিমান পাবা? 12 6 গুণ 72, 72। এতিয়া চোৱা দশমিক কি ঘৰত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰত আছে। গতিকে দশমিক ইয়াতে এনেকৈ এটা শূন্য দিয়া, এইটো দশমিক হ'ব, এনেকুৱা হ'ব। এই দুটা পূৰণ কৰি দিয়া। এই দুটা পূৰণ কৰিলে কি পাবা? তোমালোকে পূৰণ কৰি চাবা 3.168 পাবা। আৰু যেহেতু এইটো মিটাৰত আছে গতিকে কি হ'ব? মিটাৰ স্কুৱেৰ, বা অসমীয়াত ক'লে কি হ'ব? বৰ্গ মিটাৰ। এইটো কি বল? আমি ৰোলাৰটো এপাক ঘূৰালে মুঠ কালি, তাৰমানে মুঠ মাটি কালি কিমান হ'ল আমাৰ? 3.168 বৰ্গ মিটাৰ। এতিয়া ৰোলাৰটো আমাক কি কৈছিল যে 500 পাক সম্পূৰ্ণ কৰিলে পথাৰখন শেষ মানে সম্পূৰ্ণ কৰা হয়। গতিকে পথাৰখনৰ মুঠ মাটি কালি কি হ'ব? এতিয়া পথাৰখনৰ মুঠ কালি আমি কেনেকৈ উলিয়াম? এইটো হ'ল এপাকত ঘূৰা 3.168 আৰু মুঠ পথাৰখন মানে ঘূৰিবলৈ কিমান পাক সম্পূৰ্ণ কৰিব লাগে? 500 পাক। গতিকে 500 ইয়াত পূৰ্ণ কৰি দিয়া। 3.168 ইনটু আমাৰ কি? 500, এইটো কি? মিটাৰ স্কুৱেৰ। তো এই দুটা পূৰণ কৰিলে কিমান পাবা? 1584
0.40000 পাবা। তো দশমিক 3 ঘৰত আছিল, গতিকে দশমিক ইয়াতে পৰিব, এইটো কাটা যাব, কি থাকিব 1584 মিটাৰ স্কুৱেৰ বা বৰ্গ মিটাৰ। তো এইটোৱে ইয়াৰ এনসাৰ। 5 নম্বৰটোত দিয়া আছে এটা চুঙাকৃতিৰ স্তম্ভৰ ব্যাস 50 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা দিয়া আছে 3.5 মিটাৰ। প্ৰতি বৰ্গ মিটাৰত 12 টকা 50 টকাকৈ স্তম্ভটোৰ বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ নিৰ্ণয় কৰে। ইয়াত কি দিছে, প্ৰতি বৰ্গ মিটাৰত আমাক ইমান টকাকৈ খৰচ হ'বলৈ কৈছে। প্ৰথমতে কি কৰিব লাগিব, আমি যিটো ইয়াত ব্যাস দিয়া আছে 50 সেন্টিমিটাৰ, ইয়াক আমি কি কৰিম, সেন্টিমিটাৰৰ পৰা মিটাৰলৈকে নিম, কাৰণ ইয়াত যিহেতু বৰ্গ মিটাৰত আমাক উলিয়াব পৰিছে বস্তুটো, বুজি পাইছেনে? বাকীখিনি একেই হ'ব। তো দিয়া আছে চুঙাকৃতিৰ স্তম্ভৰ ব্যাস 50 সেন্টিমিটাৰ। ব্যাসাৰ্ধ আমাৰ কিমান হ'ব, ব্যাস যদি 50 সেন্টিমিটাৰ হয়, ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধ আমাৰ কি হয়, ব্যাসক যদি আমি 2ৰে হৰণ কৰোঁ, সেইটো কি হয় আমাৰ ব্যাসাৰ্ধ, আৰু ব্যাসাৰ্ধক আৰেৰে বুজায়। 50/2 সমান কি হ'ব 25 সেন্টিমিটাৰ। 25 সেন্টিমিটাৰক আমি কি মিটাৰলৈকে আনিলে কি হ'ব, এনেকুৱা হ'ব 0.25 মিটাৰ। 100ৰে ইয়াক হৰণ কৰি চাবা, কি হ'ব 0.25 মিটাৰ হ'ব, বুজি পাইছানে? গতিকে এইটো আমি কি পালোঁ, ব্যাসাৰ্ধ আমি কি পালোঁ 0.25 মিটাৰ। আৰু কি দিয়া আছিলে আমাক, উচ্চতাটো দিয়া আছে কিমান, উচ্চতা h সমান কিমান দিয়া আছে আমাক 3.5 মিটাৰ, 3.5 মিটাৰ। এতিয়া আমি স্তম্ভটোৰ কি কৰিম, বক্ৰপৃষ্ঠ কালি ল'ম। এতেকে স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি কি আমাৰ 2πr/h, মানবিলাক বহাই দিম। 2 × π মানে আমাৰ কিমান 7/22 × r মানে আমি কিমান পাইছোঁ 0.25 × h মানে আমাৰ কিমান আছে 3.5। তো 7ৰে 3.5 কেইবাৰ যাব, 7 5 গুণ 35, 0.5 হ'ল, ঘৰত দশমিক আছিলে। এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া, কাৰণ তলত থকা সংখ্যাটো আমাৰ নোহোৱা হৈছে। এই দুটা পূৰণ কৰিলে কিমান পাবা 44 × এইখিনি। 25ৰে যেতিয়া 5ক পূৰণ কৰিবা কিমান হ'ব, 25 5 গুণ কিমান হয় 125। দশমিক কি ঘৰ আছে 1 2 3 ঘৰত, 0.125। এইটো আৰু এইটো পূৰণ কৰি দিয়া। এই দুটা পূৰণ কৰিলে আমি কিমান পাম, তোমালোকে পূৰণ কৰি চাবা। মই যদি ইয়াত পূৰণ কৰি দেখুৱাই দিব লগা হয়, ভিডিঅ'বিলাক খুব দীঘল হৈ যায়। পূৰণ কৰিলে পাবা 5500। তো এইখিনি পাবা পূৰণ কৰিলে। ইয়াত চোৱা দশমিক আছে 1 2 3 ঘৰত, গতিকে 1 2 3 ঘৰত ইয়াত দশমিক দিলে 15টা কাটা যাব, কিমান থাকিব ইয়াত 5.5 কি আছিলে, আমি মিটাৰত নিছিলোঁ, গতিকে মিটাৰ স্কুৱেৰ। তো স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি আমি কি পালোঁ 5.5 বৰ্গ মিটাৰ। আমাক কৈছিলে কি যে প্ৰতি বৰ্গ মিটাৰত 12 টকা 50 টকাকৈ স্তম্ভটোত বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ নিৰ্ণয় কৰা। গতিকে ৰং দিয়াৰ খৰচটো আমাৰ কি হ'ব, 1 বৰ্গ মিটাৰত খৰচ হয় কিমান 12 টকা 50 পইচা, 12 টকা 50 পইচা। তো 1 বৰ্গ মিটাৰত ৰং দিয়া খৰচ 12 টকা 50 পইচা। এতেকে কিমান বৰ্গ মিটাৰ 5.5 বৰ্গ মিটাৰত ৰং দিয়া খৰচ কিমান হ'ব 12.50 পূৰণ 5.5। তো এইখিনি পূৰণ কৰি দিয়া, পূৰণ কৰিলে কিমান পাবা 68.75 টকা। তো এইখিনি টকা খৰচ হয় 68.75 টকা। তোমালোকে পূৰণ কৰি চাবা। 6 নম্বৰ দিয়া আছে লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি 4.4 বৰ্গ মিটাৰ। যদি চুঙাটোৰ ভূমি ব্যাসাৰ্ধ 0.7 মিটাৰ হয়, তেন্তে ইয়াৰ উচ্চতা নিৰ্ণয় কৰা। একদম সহজ, খালি সূত্ৰটোত পেলাই দিলে হ'ল এইটো। তো চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছিল 4.4 মিটাৰ স্কুৱেৰ, আৰু ইয়াৰ ভূমি ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে 0.7 মিটাৰ। গতিকে আমি কি লিখিব পাৰোঁ, চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল 2πr/h = আমাৰ কি 4.4, বা মানবিলাক বহাই দাল 2 × π মানে কিমান 7/22 × r মানে আমাৰ কিমান আছিল 0.7 × h মানে কিমান
এইচ মানে আমাক উলিয়াব পাৰিছে উচ্চতাটো উলিয়াব পাৰিছিলে হয়নে ইয়াৰ উচ্চতা নিৰ্ণয় কৰা 4.4 এটা চোৱা 7ৰে ইয়াক যদি কাটা একবাৰে যাব 0.1 হ'ব এইটো 22 আৰু 2 পূৰণ কৰিলে 44 পাবা 44 ৰ লগত যদি তুমি 0.1 পূৰণ কৰা কি হ'ব 4.4 হ'ব ইনটু কি আছে ইয়াত h আছে 4.4 বা h লাগে গটে h টো ইপিনে ৰাখা আৰু এইটো হপিনে পঠাই দিলে কি হ'ব এইটোৰ লগত এইটো হৰণ হ'ব ইপিনে গ'লে হৰণ হ'ব ইফালে পূৰণ হৈ আছিলে 4.4 কাটা কাটি গ'লে কি থাকে 1 তো 1 কি হ'ব এইটো আমি কি পাৰো এইটো মিটাৰ তাৰ মানে উচ্চতা হৈছে কিমান 1 মিটাৰ 7 নম্বৰ দিয়া আছে দুটা অংক দিয়া আছে ইয়াত এটা লম্ববৃত্তাকাৰ চুঙা আকৃতিৰ নাদৰ ভিতৰ ফালৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা দিয়া আছে 10 মিটাৰ গভীৰতাটো আমাৰ কি হ'ব উচ্চতাটো হ'ব বুজি পাইছানে আৰু ভিতৰ ফালৰ ব্যাস দিয়া আছে 3.5 মিটাৰ ব্যাসৰ পৰা আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব এতিয়া তলত দিয়া এটা নিৰ্ণয় কৰিব দিছে প্ৰথমতে কি দিছে 1 নম্বৰত ইয়াৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিব দিছে কালিটো ওলোৱাৰ পিছত কি কৈছে প্ৰতি বৰ্গ মিটাৰ 40 টকাকৈ এই বক্ৰপৃষ্ঠৰ প্লাষ্টাৰলৈকে খৰচ নিৰ্ণয় কৰা প্ৰথমতে আমি কালিটো উলিয়াই ল'ম তো চুঙা আকৃতিৰ নাদৰ ব্যাস দিয়া আছিল আমাৰ কিমান 3.5 মিটাৰ এতেকে ব্যাসাৰ্ধ আমাৰ কিমান হ'ব ব্যাসাৰ্ধ কিৰে বুজা আৰেৰে গতিকে কি হ'ব 3.5/2 এইটো হৈছে আমাৰ কিমান ব্যাসাৰ্ধ তাৰ পিছত ইয়াত আৰু এটা বস্তু দিয়া আছে কিমান উচ্চতাটো গভীৰতা সমান উচ্চতা সমান কি h সমান কিমান দিয়া আছে আমাক 10 মিটাৰ 10 মিটাৰ বুলি দিয়া আছে এইটো আমাৰ মিটাৰত আছে এতিয়া আমি কি ওলাম আমাক দিয়া আছিল যে ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি এতেকে ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি কি টুৱাইস পাই r h মানবিলাক বহাই দিয়া 2 ইনটু পাই মানে হল 7/22 ইনটু r মানে আমাৰ কিমান পাইছিলো 3.5/2 ইনটু কি আছে আমাৰ h মানে আছে 10 তো 2 ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব 7 ৰে 35ক কিমান বাৰ যাব 5 বাৰ যাব দশমিক আছে ইয়াত হয়নে বাকি এইখিনি তলত নাই এতিয়া এইখিনি পূৰণ কৰি দিম এই দুটা পূৰণ কৰিলে কিমান পাবা 44 পাবা আৰু এই দুটা পূৰণ কৰিলে কিমান পাবা 25 অৰ্থাৎ 2.5 পাবা এতিয়া 2.5 আৰু 44 এইখিনি পূৰণ কৰিলে কিমান পাবা 110 এটো কি হ'ব ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি আমি কিমান পালো 110 বৰ্গ মিটাৰ এটা আমাক কৈছিল যে 1 বৰ্গ মিটাৰত খৰচ হয় কিমান 40 টকা তে 1 বৰ্গ মিটাৰ প্লাষ্টাৰ লগোৱা খৰচ 40 টকা গতিকে 110 বৰ্গ মিটাৰ প্লাষ্টাৰ লগোৱা খৰচ কিমান হ'ব 40 পূৰণ 110 এনেকৈ লেখা 1 বৰ্গ মিটাৰ প্লাষ্টাৰ লগোৱা খৰচ সমান কিমান 40 টকা এতেকে কিমান আছিল আমাৰ 110 বৰ্গ মিটাৰ প্লাষ্টাৰ লগোৱা খৰচ কিমান হ'ব 40 পূৰণ 110 তো 11 4 গুণ কিমান হয় 44 শূন্য কেইটা আছে দুটা আছে কি হ'ব 4400 টকা দেখা পাইছানে 4400 টকা খৰচ পৰিব 8 নম্বৰ দি আছে গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটাত 28 মিটাৰ দীঘল আৰু 5 সেন্টিমিটাৰ ব্যাসৰ এডাল চুঙাকৃতিৰ পাইপ লগোৱা আছে পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি নিৰ্ণয় কৰিব দিছে তো ইয়াত h ইকুৱেল টু আমাক কিমান দি আছে 28 মিটাৰ বুলি দীঘল বুলি দি আছে 28 মিটাৰ আৰু আমাক কি দি আছে ইয়াৰ 5 সেন্টিমিটাৰ ব্যাসৰ বুলি দি আছে এটা চুঙাকৃতিৰ পাইপ ব্যাস অৰ্থাৎ d ইকুৱেল টু আমাক কি দি আছে d ইকুৱেল টু আমাক দি আছে 5 সেন্টিমিটাৰ গতিকে d ইয়াৰ পৰা আমি কি উলিয়াব লাগিব r টো উলিয়াব লাগিব r সমান কিমান হ'ব 5/2 5/2 অৰ্থাৎ এইটো কি হল ব্যাসাৰ্ধ হল r টো বুজি পাইছানে এইটো হল ব্যাস এইখিনি ব্যাস আছিলে আৰু এইটো কি হল আমাৰ ব্যাসাৰ্ধ আৰু এইটো কি আছিল আমাৰ উচ্চতা
এতিয়া এইখিনি আমাৰ কিহত আছিলে মিটাৰত আছিলে গতিকে এইটো চেণ্টিমিটাৰত ইয়াকো আমি যদি মিটাৰত নিওঁ কি হ'ব এনেকুৱা নহ'ব তলত 100 হৰণ কৰা অৰ্থাৎ 2 × 100 5 কিমান হ'ব 5ৰে যদি আমি 100 কাটো কেইবাৰ যাব 20 বাৰ যাব 20 × 2 = 40 তো 1/40 হ'ল তো এইটো আমাৰ কি হ'ল মিটাৰ হ'ল হয়নে এতিয়া আমি কি কৰিম আমি বক্ৰপৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিম এতেকে পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি আমাৰ কি আছিলে টুৱাইছ পাই r h মানখিনি বহাই দিয়া এতিয়া 2 × পাই মানে হ'ল 7/22 মানে আমাৰ কিমান আছিলে আমি r মানে কিমান পাইছিলোঁ 1/40 × h মানে আমাৰ কিমান দিয়া আছিলে 28 তো 7ৰে 28ক কিবাৰ যাব 7 4 × 28 4 বাৰ যাব এইপিনে কি আছে 2 আছে 2ৰে 40ক 20 বাৰ যায় তাৰপিছত আকৌ আমি 2ৰে 22ক 11 বাৰ দিব পাৰোঁ আৰু 20ক 2ৰে 10 বাৰ দিব পাৰোঁ তো কি থাকিল এতিয়া তলত আছে আমাৰ কিমান 10 ওপৰত কি আছে 11 1 আৰু 4 11 আৰু 4 পূৰণ কৰিলে কিমান পাবা 44 পাবা তে 10ৰে যেতিয়া 44 হৰণ কৰিবা ইয়াত এটা শূন্য আছে না দশমিক কি হ'ব 1 ঘৰত পৰিব অৰ্থাৎ 4.4 হ'ব এটো কি হ'ব আমাৰ বর্গ মিটার বা মিটার স্কয়ার তো 4.4 মিটার স্কয়ার পৃষ্ঠভাগৰ কালিটো হ'ব মুঠ পৃষ্ঠভাগৰ কালি কিমান হ'ব 4.4 মিটাৰ স্কয়ার তো লাষ্ট 9 নম্বৰটো কৰিছো নিৰ্ণয় কৰা 1 নম্বৰতে আছে 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতাযুক্ত বন্ধ চুঙাকৃতিৰ পেট্ৰল সংৰক্ষণ কৰা টেংকি এটাৰ পাৰ্শ্ব বা বক্ৰপৃষ্ঠৰ কালি প্ৰথমটো আমি সূত্ৰত বহাই দিলে হ'ব তো দ্বিতীয়টো কি দিছে যে টেংকিটো হাজতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 12/1 অংশ পেলনি যায় তেন্তে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ নিৰ্ণয় কৰা তো এইখিনি উলিয়াৰ পিছতহে আমি এইখিনি উলিয়াব পাৰিম টেংকিটোৰ ব্যাস দিয়া আছে আমাৰ কিমান 4.2 মিটাৰ গতিকে ব্যাসাৰ্ধ আমাৰ কিমান হ'ব টেংকিটোৰ ব্যাসাৰ্ধ আৰেৰে বুজাই 4.2 মিটাৰ তাক 2ৰে হৰণ দিয়া 4.2/2 তো এইটো 2ৰে হৰণ কি হ'ব 2 × 4 2 1 বাৰ গতিকে কি হ'ব 2.1 মিটাৰ হ'ব ইয়াৰ ব্যাসাৰ্ধ আকৌ কি দিয়া আছিলে 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতাযুক্ত উচ্চতা আমাৰ কিমান দিয়া আছে উচ্চতা h = 4.5 মিটাৰ এটা আমি কি উলাম এটা টেংকিটোৰ পাৰ্শ্ব বা বক্ৰপৃষ্ঠৰ কালি টেংকিটোৰ বক্ৰপৃষ্ঠৰ কালি টুৱাইছ পাই RH 2 × পাই মানে হ'ল 7/22 * r মানে কিমান আছিল আমাৰ 2.1 * h মানে আছে 4.5 এতিয়া 7ৰে ইয়াক যায় কেইবাৰ 21ক 3 বাৰ 7 3 21 হয়নে 0.3 হ'ল এটা এইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব প্ৰথমতে এই দুটা পূৰণ কৰা কিমান হ'ব 44 হ'ব ইনটু কিমান 3 দিয়া পূৰণ কৰিলে কিমান হয় 5 3 15 5 7 1 7 3 12 1 13 দশমিক 1 ঘৰ 2 ঘৰ গতিকে 1.35 এই দুটা পূৰণ কৰি দিয়া এইবাৰ পূৰণ কৰিলে পাবা 59.4 তোমালোকে পূৰণ কৰি যাবা 59.4 কি হ'ব মিটাৰ স্কয়াৰ অৰ্থাৎ টেংকিটোৰ বক্ৰপৃষ্ঠৰ কালি আমি কিমান পালো 59.4 বর্গ মিটাৰ হয়নে 2 নম্বৰত আমাক কি উলিয়াব দিছিল যে টেংকিটো হাজতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 12/1 অংশ পেলনি যায় তেন্তে প্ৰকৃততে ব্যৱহাৰ হোৱা তীখাৰ পৰিমাণ কিমান এতিয়া আমি টেংকিটো যদি সম্পূৰ্ণ টেংকিটো ল'ব মানে হাজতে ব্যৱহাৰ হোৱা তীখাৰ পৰিমাণটো উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে কি কৰিব লাগিব আমি ইয়াত কি কৰিছিলোঁ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰিছিলোঁ আমি এইবাৰ কি কৰিব লাগিব মুঠ পৃষ্ঠকালিটো ল'ব লাগিব ইয়াৰ মুঠ পৃষ্ঠকালিটো আমি ল'লেহে আমি টেংকিটো হাজতে পেলনি যোৱা অংশখিনি বাদ দি যিখিনি থাকে সেইখিনিৰ পৰিমাণটো উলিয়াব পাৰিম তে মুঠ পৃষ্ঠকালি ল'লে কি হ'ব এইটো 2 নম্বৰ
মুঠ পৃষ্ঠকালি কাৰ টেংকিটো মুঠ পৃষ্ঠকালি এতিয়া দিব পাৰা টেংকিটোৰ মুঠ পৃষ্ঠকালি বুলি টেংকিটোৰ মুঠ পৃষ্ঠকালি কি মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰটো আমাৰ কি আছিলে টুৱাইচ পাই আৰ হোল কি আছিলে এইচ প্লাছ আৰ 2 ইনটু 7/22 ইনটু আৰ মানে আমাৰ কিমান আছিলে 2.1 আকৌ হোল দিয়া ইয়াত এইচ মানে কিমান আছিলে আমাৰ 4.5 প্লাছ আৰ মানে কিমান 2.1 এতিয়া কাটিব পৰা এনেকৈ 7 3 গুণ 21 0.3 হ'ব এইটো এই দুটা পূৰণ কৰিলে কি পাবা 44 ইনটু 0.3 এই দুটা যোগ কৰি দিয়া 5 1 6 এইটো খুলি দিয়া এতিয়া খুলি দিলে কি হ'ব এইটো পূৰণ হ'ব 5 1 6 4 2 6 6.6 গতিকে এইখিনি যেতিয়া পূৰণ কৰি দিবা কিমান পাবা তোমালোকে পূৰণ কৰি চাবা এইখিনি পূৰণ কৰিলে পাবা 87.12 মিটাৰ স্কুৱেৰ তো এইবাৰ গুৰুত্বপূৰ্ণ কথা এটা আছে লক্ষ্য কৰিবা যে ইয়াত কি কৈছে যে টেংকিটো সাজোতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 12/1 পেলনি যায় এতিয়া মুঠ তীখাটোতো আমি কিমান নাজানো গতিকে আমি কি ধৰিম ইয়াত যে মুঠ তীখাৰ পৰিমাণ x বৰ্গমিটাৰ ধৰা হল মুঠ তীখাৰ পৰিমাণ x বৰ্গমিটাৰ মুঠ তীখাৰ পৰিমাণ x বৰ্গমিটাৰ এতিয়া কথা হ'ল কি মুঠ তীখাৰ পৰা 12/1 কি হয় পেলনি যায় বুজি পাইছানে তে 12/1 তীখা যদি পেলনি যায় 12/1 তীখা পেলনি গ'লে 12/1 তীখা পেলনি গ'লে কিমান থাকিব আমাৰ 12/1 তীখা পেলনি গ'লে আমাৰ কি এটা অংশক 12টা ভাগ কৰলাক তাৰে পৰা এটা অংশ নোহোৱা হ'ল আমাৰ কি থাকিব 12/11 অংশ থাকিবনে 12টা ভাগ কৰি তাৰে এটা অংশ মানে নোহোৱা হ'ল আমাৰ কিমান থাকিব ব্যৱহাৰ কৰা তীখা কিমান থাকিব 12/11 অংশ 12/1 তীখা পেলনি গ'লে তীখা থাকিব কিমান 12/11 অংশ 12/11 অংশ আমি কি ধৰিছিলোঁ xৰ 12/11 অংশ মুঠ যেহেতু মানে মুঠ তীখাৰ পৰিমাণ x বৰ্গমিটাৰ ধৰিছিলোঁ গতিকে আমি কি লিখিব পাৰোঁ xৰ 12/11 অংশ বুজি পাইছানে এতেকে xৰ 12/11 অংশ xৰ 12/11 অংশ সমান কি লিখিব পাৰোঁ আমি ইফালে এইটো মুঠ পৃষ্ঠকালি যেটো পাইছিলোঁ 87.12 বা xৰ 12/1 মানে কি এই মানে কি পূৰণ x 12/11 সমান কিমান হ'ব 87.12 বা xটো যেহেতু আমি ধৰি লৈছিলোঁ গতিকে xৰ মানটো আমি মিলাব লাগিলে xটো বাইপিনে ৰাখিব লাগিব আৰু বাকী এইখিনি কি কৰিব লাগিব আমি সপিনে লৈ যাব লাগিব এতিয়া ইপিনে পূৰণ হৈ আছিলে সপিনে গ'লে কি হ'ব হৰণ হ'ব তো হৰণটো কেনেকুৱা হয় এই হৰণটো আমি এইটো ওপৰত থাকে বাকীখিনি তলত আহে গতিকে আমাৰ কি আমি হৰণটোক আমি ইয়াত পূৰণ কৰি দিম এনেকুৱা কৰি দিম 87.12 ইনটু হৰণটোক যেতিয়া পূৰণ কৰিবা এই কি হ'ব এইটো জায়গাত এইটো ওপৰত যাব এইটো তলত আহিব অৰ্থাৎ কি হ'ব এনেকুৱা হ'ব 11/12 হ'ব 11ৰে ইয়াক হৰণ যায় নে চোৱা 11 তো 11ৰে ইয়াক কাটিলে এনেকুৱা হয় 11 7 গুণ 77 হয়নে কি থাকে ইয়াত 87 পৰা 77 গ'লে 10 থাকিব 10 হ'লে কি হ'ব 100 হ'লে কি বাজিব 11 9 গুণ 99 9 বাৰ গ'ল কি থাকিল 101 পৰা 99 গ'লে তো দশমিক 2 ঘৰত পৰিল ইয়াত 2 ঘৰত দশমিক আছিলে গতিকে দশমিকটো 2 ঘৰত পৰিল ইয়াত হয়নে গতিকে এইখিনি 12 আৰু এইখিনি পূৰণ কৰিলে কিমান পাবা 95.04
এইখিনি আচলতে মই আগতে কৰিছিলোঁ, কিন্তু ভিডিঅ'টো ইয়াত কাটি গৈছিলে। কাটি যোৱাৰ কাৰণে এইখিনি মোৰ মানে নুঠিলে, গতিকে সেইখিনি তোমালোকক কৈ দিলোঁ। তো এইটো আৰু এইটো পূৰণ কৰিলে আমি কিমান পাম? 95.04 বৰ্গমিটাৰ। তাৰমানে কি হয়, প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ আমাৰ কিমান? 95.05 বৰ্গমিটাৰ। তো এইখিনিলৈকে ভিডিঅ'টো দিলোঁ। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।